নমস্কাৰ প্ৰিয় দৰ্শক, মই ইন্দ্ৰাণী আপোনালোক আটাইকে পুনৰ এবাৰ মোৰ পাকঘৰত স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ কাৰণে পাও ভাজিৰ ৰেচিপিটো লৈ আহিছোঁ। অতি জুতি লগা পাও ভাজি আপোনালোকে নিশ্চয় ৰেষ্টুৰেণ্টত গৈ খাইছে বা কেতিয়াবা ষ্ট্ৰীট ফুড হিচাপেও ইয়াৰে জুতি লৈছে, কিন্তু ঘৰতে অতি সহজ পদ্ধতিত আৰু ঘৰত থকা সামগ্ৰীখিনিৰে অতি সহজে আপোনালোকে কিদৰেনো পাও ভাজি বনাই ৰেডি কৰিব পাৰিব, তাৰ এই পদ্ধতিটো মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ। আশা ৰাখিছোঁ ৰেচিপিটো চাই ভাল পাব বুলি, গতিকে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰে যেন। যিবোৰ দৰ্শক আজি প্ৰথমবাৰলৈকে মোৰ চেনেলত আহিছে, এইদৰে সুস্বাদু ৰেচিপিবোৰ চাই থাকিবৰ কাৰণে অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰে যেন। আহক তেনেহ'লে বনোৱা আৰম্ভ কৰোঁ আজিৰ ৰেচিপি। প্ৰিয় দৰ্শক, পাও ভাজি বনোৱাৰ প্ৰথম ষ্টেপটো হৈছে তৰকাৰীখিনি ভালদৰে কাটি ধুই পৰিষ্কাৰ কৰি বইল কৰি ল'ব লাগিব। প্ৰায় 10 মিনিট সময়ৰ কাৰণে বইল হ'ব দিছোঁ। বইল কৰা পানীখিনিত অকণমান নিমখ দি দিছোঁ। এয়া চাওক, ফুলকবি, আলু, মটৰ আৰু কেপচিকাম গোটেইবোৰ মই 100 গ্ৰাম ব্যৱহাৰ কৰিছোঁ। এতিয়া জ্বলা ভাল পোৱাৰ হিচাপত পেন এখনত জলকীয়া কাটি এইদৰে কিছু সময় ভাজি ল'ব লাগিব। তেল বা বাটাৰ দিয়াৰ দৰকাৰ নাই এইখিনি সময়ত। এতিয়া বইল কৰি থোৱা তৰকাৰীখিনি ইয়াতে যোগ কৰি প্ৰায় 2-4 মিনিট সময় এইদৰে লৰাচৰা কৰি ভাজি ল'ব লাগিব। এইদৰে কৰিলে সুন্দৰ এটা স্মকি ফ্লেভাৰ আহে, পাও ভাজিৰ টেষ্টটো দুগুণে বাঢ়ে। এইদৰে ভালদৰে মই ভাজি আছোঁ। প্ৰায় 2-3 মিনিট হৈ গ'ল। এতিয়া 2টা মজলীয়া আকাৰৰ বিলাহী দুখৰ কৰি কাটি ইয়াতে যোগ কৰি দিছোঁ। লগতে সোৱাদমতে নিমখ দিছোঁ আৰু টেবুল স্পুনেৰে এচামুচ কচুৰি মেথি ইয়াতে যোগ কৰিছোঁ। ভালদৰে মিলাই দিম। প্ৰায় 2 মিনিট সময় এইখিনি ভাজি থাকি ঢাকন মাৰি এইখিনি অলপ সিজিবলৈ দিম, যাতে ফ্লেভাৰটো খুব ভালদৰে মিক্স হৈ যায়। অতি সহজ ৰেচিপি প্ৰিয় দৰ্শক, নিশ্চয় বনাব। এবাৰ বনাই খালে কিন্তু বাৰে বাৰে খাবলৈ মন যাব। এয়া চাওক, গেছৰ ফ্লেমটো মিডিয়াম টু ল' কৰিয়ে ৰাখিব লাগিব, বেছি যাতে বঢ়াই নিদিয়ে। এয়া 5 মিনিট পিছত ঢাকন খুলি ভালদৰে সুন্দৰ এটা সুগন্ধ ওলাইছে। ভালদৰে মিলাই দিলোঁ। এতিয়া টেবুল স্পুনেৰে এচামুচ বাটাৰ ইয়াতে যোগ কৰিছোঁ। পাও ভাজি বনালে বাটাৰ দিবই লাগিব। বাটাৰ দিলেহে ইয়াৰ টেষ্টটো বাঢ়ে। সৰু চামুচেৰে এচামুচ আদা নহৰু বটা, সৰু চামুচেৰে এচামুচ জলকীয়াৰ গুড়ি, আৰু এয়া মই পাও ভাজি মছলা দিছোঁ সৰু চামুচেৰে 1.5 চামুচ। যিকোনো ভাল ব্ৰেণ্ডৰ, মন পচন্দৰ ব্ৰেণ্ডৰ পাও ভাজি মছলা লৈ ল'ব। গোটেইখিনি ভালদৰে মিলাই দিম। সুন্দৰভাৱে চব্জিখিনি সিজিছে আৰু এতিয়া এখন পটেটো মেছাৰ লৈ খুব ভালদৰে মেছ কৰিব লাগিব। ইমান ভালদৰে মেছ কৰিব লাগিব যাতে কি তৰকাৰী ইয়াতে ব্যৱহাৰ কৰা হৈছে আপোনালোকে গমেই নাপাব, অকল সোৱাদতহে বুজি পাব। এয়া গোটেইখিনি ভালদৰে মেছ কৰিম। 5 পৰা 10 মিনিট সময় লাগি যাব মেছ কৰোঁতে। অকণমান হাতখন বিষাই যাব। ঘৰত আন কোনোবা আছে যদি হেল্প লৈ ল'ব মেছ কৰাৰ সময়ত। এইখিনি প্ৰায় 10 মিনিট সময় মেছ কৰি এটা বাটিত এইখিনি ওলাই থৈ দিলোঁ। এতিয়া সেই কেৰাহীখনে পুনৰবাৰ গৰম কৰি ল'লোঁ আৰু 2 চামুচ ৰিফাইণ্ড অইল আৰু 2 চামুচ বাটাৰ ইয়াতে যোগ কৰি দিছোঁ। 2টা মজলীয়া আকাৰৰ পিঁয়াজ মিহি মিহিকৈ কাটি পিঁয়াজখিনি ভালদৰে ভাজি আছোঁ। ল' টু মিডিয়াম ফ্লেমত প্ৰায় 5 মিনিট সময় পিঁয়াজখিনি ভালদৰে সিজি যোৱালৈ ভাজি থাকিব লাগিব। এতিয়া প্ৰায় 2 চামুচ কেঁচা ধনিয়া মিহি মিহিকৈ কাটা আৰু 1.5 চামুচ কচুৰি মেথি ইয়াতে যোগ কৰি দিছোঁ। ভালদৰে মিলাই দিম। আৰু এয়া পাও ভাজি মছলা দিছোঁ সৰু চামুচেৰে এচামুচ। খুব ভালদৰে মিলাই দিব লাগিব। পিঁয়াজখিনি সিজিছে আৰু এয়া মই ফুড কালাৰ ব্যৱহাৰ কৰিছোঁ, ৰঙা ফুড কালাৰ। এচিকুট দিলেই হৈ যাব। ফুড কালাৰ দিলে অকণমান ৰংটো হোটেলৰ দৰে লাগে আৰু বাকী একো কথা নাই, আপোনালোকে ভাল নাপালে নিদিব। আৰু এয়া টেবুল স্পুনেৰে 2 চামুচ নেমুৰ ৰস দিছোঁ। ভালদৰে মিলাই দিম আৰু এতিয়া তৰকাৰীৰ মিশ্ৰণটো ইয়াতে যোগ কৰি খুব ভালদৰে মিলাই দিম। আৰু সুন্দৰ এটা গোন্ধ ওলাইছে, বৰ বঢ়িয়া হৈছে। আপোনালোকে দেখিছেনে কালাৰটো কিদৰে চেঞ্জ হৈ গৈছে ফুড কালাৰ দিয়াৰ কাৰণে। এতিয়া অলপ পানী দি এইটো এটা চেমি থিক ঘোল বনাব লাগিব। অলপ থুপথুপীয়া হ'লে খাই বেছি ভাল লাগে পাও ভাজি, গোটা হৈ থাকিলে ভাল নালাগে। গতিকে জোখমতে নিজৰ জোখ হিচাপে আপোনালোকে পানী দিব। মই প্ৰায় 1 গিলাচ পানী দিলোঁ। এইখিনি চাওক থুপথুপীয়া হৈছে। এতিয়া মেছাৰখনেৰে ভালদৰে আৰু অকণমান মেছ কৰি দিম, কাৰণ মই লাষ্টত যি পিঁয়াজ ভাজি ল'লোঁ সেইখিনিও যাতে ভালদৰে মেছ হৈ যায়। এইদৰে অলপ গৰম পানী দিব, পিছে ঠাণ্ডা পানী নিদিব। গৰম পানী দি এইদৰে ভালদৰে মেছ কৰি ল'লোঁ। এয়া পাও ভাজি ৰেডি হৈ গৈছে। ওপৰত কাটি থোৱা কেঁচা ধনিয়া অকণমান ছটিয়াই দিম
আৰু ঢাকন মাৰি এইখিনি প্ৰায় 5 পৰা 10 মিনিট সময় ঢাকন মাৰি থৈ দিম গেছ বন্ধ কৰি থৈছোঁ এয়া 10 মিনিট পিছত ঢাকন খুলি মই আপোনালোকক দেখাইছোঁ খুব সুন্দৰভাৱে ধনিয়াৰ ফ্লেভাৰটো মিক্স হৈ গৈছে এয়া চাওক পাও ভাজি গৰম গৰম খাবৰ কাৰণে ৰেডি হৈছে এতিয়া ফটককে পাও গৰম কৰি লওঁ আহক আধা চামুচ বাটাৰ এচিকুট কচুৰি মেথি আৰু এচিকুট কাটি লোৱা কেঁচা ধনিয়া দি দিছোঁ এইখিনি এইদৰে মাজত দি দিম এইদৰে কৰিলে একেবাৰে হোটেলৰ দৰে লাগিব আপোনালোকে ভাবিব যে একদম ৰেষ্টুৰেণ্টৰ দৰে টেষ্ট হৈছে খাই বৰ মজা পাব এইদৰে গৰম কৰি ল'ব আৰু চাৰিও সাইডে অকমান বাটাৰ লগাই দিব পাওৰ এয়া খুব সুন্দৰ হৈছে গৰম গৰম পাও ভাজি খাবৰ কাৰণে এতিয়া একেবাৰে ৰেডি মই আপোনালোকৰ সন্মুখত পৰিবেশন কৰি দেখাইছোঁ পৰিবেশন কৰাৰ সময়ত অকমান কেঁচা ধনিয়া এইদৰে কাটি ওপৰত ছটিয়াই দিম আৰু লাষ্টত এচামুচ বাটাৰ ইয়াতে দি দিম পাও ভাজিত বাটাৰটো খুবেই দৰকাৰী ই সোৱাদ দুগুণে বঢ়ায় আৰু দেখাটো খুব ধুনীয়া লগা হৈছে নহয় জানো প্ৰিয় দৰ্শক পৰিবেশন কৰাৰ আগে আগে এইদৰে বাটাৰ দিব আপোনালোকে আৰু গৰমে গৰমে খাব পাও ভাজি গৰমে গৰমে খাইহে মজা বেছি লাগে আৰু এফাল গোলনেমু আৰু অকমান কেঁচা পিয়াজ এইদৰে কাটি মই আপোনালোকৰ সন্মুখত পৰিবেশন কৰি দেখাইছোঁ কিমান সহজ ৰেচিপি দেখিলেনে আপোনালোকে নিশ্চয় ভাল পাইছে গতিকে লাইক আৰু শেয়াৰ কৰিবলৈ নাপাহৰে যেন আজিৰ এই ৰেচিপিটো প্ৰিয় দৰ্শক আশা ৰাখিছোঁ আপোনালোকে অতি সোনকালে বনাই খাব খাই কেনেকুৱা পালে কমেণ্ট এটা কৰি জানিবলৈ নিশ্চয় দিব আজি সময় উলিয়াই আপোনালোকে মোৰ এই ৰেচিপিটো চালে বহুত বহুত ধন্যবাদ পুনৰ লগ পাম অতি সোনকালে